নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল শিক্ষা মিত্ৰৰ অন্য এটা ভিডিঅ'লৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। অতিকৈ সুখবৰ, আছাম পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ ফালৰ পৰা টোটেল 1508টা পোষ্টৰ বাবে বিজ্ঞাপন মুকলি কৰি দিয়া হৈছে। গতিকে আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ তাতে কি কোৱালিফিকেশ্যন লাগে, লাষ্ট ডেট কেতিয়া আৰু অনলাইন এপ্লিকেশ্যন কেতিয়াৰ পৰা আৰম্ভ হৈছে, গোটেইখিনি ডিটেইলছত আলোচনা কৰা হ'ব। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ বহুতখিনি উপকৃত কৰিব। সঁচাকৈ অতি সুখবৰ, কিয়নো বহুদিনৰ মূৰত ইমানখিনি ভেকেঞ্চি এটা এডভাৰটাইজমেণ্ট পুনৰ মুকলি কৰি দিয়া হৈছে। গতিকে যিসকল বন্ধু বান্ধৱী আশা কৰি আছিলে যে নতুন পোষ্ট ওলাব আৰু এপ্লাই কৰিম, গতিকে তেওঁলোকৰ কাৰণে বহুত বেছিয়ে ভাল খবৰ, যিহেতু 1508টা পোষ্টৰ কাৰণে এডভাৰটাইজমেণ্ট মুকলি কৰি দিয়া হৈছে। গতিকে বহুতখিনি পোষ্ট আছে, ইয়াতে আপোনালোকে চাই লওঁ আহক ইয়াতে কি কোৱালিফিকেশ্যন লাগে। এই অফিচিয়েল এডভাৰটাইজমেণ্টটো আপোনালোকৰ 19 জুন 2024 তাৰিখৰ দিনা প্ৰকাশ পাইছিলে। ইয়াতে আপোনালোকৰ যোনটো অনলাইন আবেদন প্ৰক্ৰিয়া, ইয়াতে আপোনালোকৰ 22/2/2024 পৰা চলিব আৰু এইটো আপোনালোকৰ 22/3/2024 অৰ্থাৎ আপোনালোকৰ 22 ফেব্ৰুৱাৰীৰ পৰা 22 মাৰ্চলৈকে অনলাইন এপ্লিকেশ্যন চলিব। গতিকে ইয়াতে অনলাইন এপ্লিকেশ্যন কৰাৰ আগতে আপোনালোকে কোৱালিফিকেশ্যনখিনি জানি ল'বই লাগিব। গতিকে আহক ইয়াতে কি পোষ্টৰ কাৰণে কি কোৱালিফিকেশ্যন বিচাৰিছে জানি লওঁ। ইয়াতে লিখিছে যে the candidate should have good knowledge in English, Hindi language apart from Assamese language as they have to communicate with the Ministry of Rural Development, Government of India. গতিকে ইয়াতে কৈছে যে কেণ্ডিডেটসকলে অসমীয়াৰ বাদেও হিন্দী আৰু ইংলিছ লেংগুৱেজটো ভালদৰে জানিব লাগিব, কিয়নো তেওঁলোকে ৰুৰেল ডেভেলপমেণ্টৰ মিনিষ্ট্ৰীৰ লগত তেওঁলোকে কমিউনিকেশ্যন কৰিব লাগিব। গতিকে তেওঁলোকে হিন্দী আৰু ইংলিছ জনাটো বাধ্যতামূলক। ইয়াতে প্ৰথম পোষ্টটো যোনটো এক্ৰিডেটেড ইঞ্জিনিয়াৰ, ইয়াতে আপোনালোকৰ টোটেল পোষ্ট আছে 291 আৰু ইয়াতে এজ দিছে আপোনালোকৰ 18 to 40 আৰু ইয়াতে মন্থলি যোনটো আপোনালোকৰ ৰিমুনাৰেশ্যন অৰ্থাৎ চেলাৰী হ'ব সেইটো আপোনালোকৰ 18,000 আৰু ইয়াতে আপোনালোকৰ ডিজায়াৰেবল যোনটো কোৱালিফিকেশ্যন বিচাৰিছে, ইয়াতে ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং বিচাৰিছে। লগতে আপোনালোকৰ মোবাইল এপবিলাক ভালদৰে চলাব জনা বা কম্পিউটাৰ এপ্লিকেশ্যনৰ চাৰ্টিফিকেটখন আপোনালোকক লাগিব, ডিপ্ল'মা। আৰু ইয়াতে নেক্সট পোষ্ট হৈছে যে গ্ৰাম ৰোজগাৰ সহায়ক। আপোনালোকৰ গ্ৰাম ৰোজগাৰ সহায়কটোৰ ইয়াতে টোটেল পোষ্ট আছে আপোনালোকৰ 464 আৰু ইয়াতে এজ যোনটো কেটেগৰী হয় সেইটো 18 to 40 বিচাৰিছে আৰু লগতে আপোনালোকৰ যোনটো মন্থলি ৰিমুনাৰেশ্যন হয়, চেলাৰী হয় 15,000। লগতে ইয়াতে কোৱালিফিকেশ্যন আপোনালোক লাগিব যে গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউশ্যন উইথ মিনিমাম 50% মাৰ্কছ। ডিষ্টেন্স এডুকেশ্যন এপ্ৰুভড বাই DEC UGC AICT ইজ ভেলিড, মাষ্ট প্ৰচেছ ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন ফৰ এ পিৰিয়ড অফ মিনিমাম 6 months। গতিকে আপোনালোকৰ ইয়াত গ্ৰেজুৱেশ্যন লাগিব বুলি কৈছে আৰু গ্ৰেজুৱেশ্যনত আপোনালোকক 50% থাকিব লাগিব। আৰু লগতে এইটো কৈছে যে আপোনালোকে যদি ডিষ্টেঞ্চত ডিগ্ৰী কমপ্লিট কৰিছে তেতিয়াহ'লে আপোনালোকে সেইটোও আপোনালোকৰ একচেপ্ট হ'ব, কিন্তু আপোনালোকে এইটো যোনটো ডিগ্ৰী আপোনালোকে যোনখন ইউনিভাৰ্চিটি বা কলেজৰ পৰা পাছ কৰিছে সেই ইউনিভাৰ্চিটিখন UGC বা AICT লগতে DECৰ পৰা ভেলিড হ'ব লাগিব আৰু লগতে আপোনালোকৰ এখন 6 monthৰ কম্পিউটাৰ ডিপ্ল'মা লাগিব। নেক্সট পোষ্টটো হৈছে আপোনালোকৰ কম্পিউটাৰ এছিষ্টেণ্ট। কম্পিউটাৰ এছিষ্টেণ্টৰ কাৰণে আপোনালোকৰ টোটেল 291টা পোষ্ট ওলাইছে আৰু ইয়াত আপোনালোকৰ এজটো ছেইম 18 to 40 years আৰু আপোনালোকৰ চেলাৰী থাকিব 15,000। ইয়াতে আপোনালোকৰ কোৱালিফিকেশ্যনখিনি হ'ব যে গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউশ্যন উইথ মিনিমাম 50% মাৰ্কছ। ডিষ্টেন্স এডুকেশ্যন এপ্ৰুভড বাই DEC UGC AICT ইজ ভেলিড, মাষ্ট প্ৰচেছ ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন ফৰ এ পিৰিয়ড অফ মিনিমাম 6 months। কেণ্ডিডেট ৱেল ভাৰ্ছ ইন মোবাইল এপ্লিকেশ্যন। ইয়াতে আপোনালোকৰ গ্ৰেজুৱেশ্যন থাকিব লাগিব আৰু 50% মাৰ্কছ থাকিব লাগিব। লগতে আপোনালোকৰ গ্ৰেজুৱেশ্যন যদি ডিষ্টেঞ্চ মোডত কৰিছে আপোনালোকৰ সেইটোও ভেলিড হ'ব যদি এইটো UGC বা AICTৰ পৰা যদি এপ্ৰুভ হয়। লগতে আপোনালোকৰ ছমহীয়া এখন কম্পিউটাৰ ডিপ্ল'মা লাগিব আৰু কেণ্ডিডেটজনে মোবাইল এপবিলাক বিষয়ে ভালদৰে জানিব লাগিব, অৰ্থাৎ তেওঁ ভালদৰে মোবাইল এপবিলাক চলাব পৰা হ'ব লাগিব। নেক্সট আপোনালোকৰ পোষ্ট আছে যে গ্ৰাম পঞ্চায়ত কৰ্ডিনেটৰ। আপোনালোকৰ গ্ৰাম পঞ্চায়ত কৰ্ডিনেটৰৰ কাৰণে টোটেল 462 অৰ্থাৎ বহুতখিনি পোষ্ট আছে আৰু ইয়াতে এজ ক্ৰাইটেৰিয়াটো 18 to 40 years হয় আৰু চেলাৰীটো আপোনালোকৰ 15,000। লগতে কোৱালিফিকেশ্যনো ইয়াতে ছেইম আপোনালোকৰ গ্ৰেজুৱেশ্যনত 50% থাকিব লাগিব। লগতে আপোনালোকৰ ডিষ্টেঞ্চ এডুকেশ্যনৰ ডিগ্ৰীও আপোনালোকৰ এপ্ৰুভ
থাকিলে ভেলিড হ'ব আৰু লগতে আপোনালোকৰ ছমহীয়া এখন কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব আৰু আপোনালোকৰ মোবাইল এপ্লিকেশ্যনটো ভালদৰে চলাব পৰা হ'ব লাগিব। গতিকে বহুত বেছি পোষ্ট আপোনালোকৰ কাৰণে ওলাইছে। ইয়াত টোটেল 1508টা পোষ্ট, বহুত ভালেই হয়। আপোনালোকৰ চেলাৰীটো অকণমান কম, যিহেতু এই পোষ্টখিনি কণ্টেক্সুৱেল হয়, সেইকাৰণে আপোনালোকৰ চেলাৰীটো অলপ কম। তথাপিতো যিসকল বন্ধু বান্ধৱীয়ে এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকে 22 তাৰিখৰ পৰা এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকক কেনেদৰে এপ্লাই কৰিব লাগে সেইসমূহ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰিব, আমি ষ্টেপ বাই ষ্টেপ কেনেদৰে এপ্লাই কৰে তাৰ ওপৰতো এটা ভিডিঅ' প্ৰস্তুত কৰিম। এই জবখিনি আপোনালোকৰ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ যি আঁচনি, ধৰক মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰাণ্টি এক্ট, লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আৰু ফাইনেন্স কমিশ্যন গ্ৰাণ্টৰ যিখিনি আপোনালোকৰ আঁচনি আছে তাৰ ভিত্তি কৰি এই পোষ্টখিনি দিছে। আপোনালোকে তাৰ ওপৰতে কাম কৰিব লাগিব। যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে যিসকল বন্ধু বান্ধৱী বা পৰিয়ালবৰ্গই এনেকুৱা গভৰ্ণমেণ্ট এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে আৰু তেওঁলোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকৰো উপকৃত হয়। ধন্যবাদ।